নমস্কাৰ, মোৰ নাম অঞ্জু বৰা। মই হৈছোঁ এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ আৰু ৰেইকি হিলাৰ। মই আজি সৰুকৈ অকণমান ইনফৰমেশ্যন লৈ আহিছোঁ আৰু যিটো হৈছে এক্সেছ বাৰ্ছ। এক্সেছ বাৰ্ছ এনেকুৱা এটা মডেলিটি। আপোনালোকে যদি এক্সেছ বাৰ্ছ ছেশ্যন লয় বা ক্লাছ কৰে, আপোনালোকে বুজি পাব এক্সেছ বাৰ কেনেকুৱা এটা বস্তু। আমি এক্সেছ বাৰৰ যেতিয়া ছেশ্যন লৈছিলোঁ, প্ৰথম যেতিয়া ক্লাছ কৰিছিলোঁ, তেতিয়া মোৰ নিজৰ অভিজ্ঞতা আপোনালোকক কৈছোঁ। মই ভবা নাছিলোঁ মই ফেচিলিটেটৰ হ'ম বুলি। আপোনাৰ অট'মেটিক ইমানেই সজাগ কৰি তোলে জীৱনত, আপোনাৰ প্ৰতিটো ক্ষেত্ৰত এগৰাকী মানুহ বা এজন মানুহ, আপোনাৰ জীৱনত যি সমস্যাই নহওক, আমাৰ যিবিলাক সুবিধা এতিয়া আমি যিবিলাক কৰি আছোঁ তাতকৈ বহুত বেছি সুবিধা খোল খাই যায় আৰু সজাগ কৰি তোলে। প্ৰতিটো মুহূৰ্তত আপুনি সজাগ হৈ থাকিব পাৰে। বহুতটা সমস্যা আপোনাক আগুৰি ল'ব। জীৱনত হৈ যায় মানুহৰ কেতিয়াবা এনেকুৱা কিছুমান চিটুৱেশ্যন আহে, বহুতটা সমস্যা একেলগে আহি যায়, কিন্তু তাৰ পিছতো কিন্তু আপুনি ধুনীয়াকে শক্তিশালী হৈ থিয় হৈ থাকিব পাৰিব সেই সমস্যাৰ লগত যুঁজিবৰ কাৰণে। গতিকে আৰু এক্সেছ বাৰে অকল এজনক সলনি কৰিব নিবিচাৰে। এই মডেলিটিটো এনেকুৱা যেন সকলোৰে জীৱন সলনি হওক আৰু সকলোকে সামৰি ল'ব বিচাৰে। গোটেই মানুহৰ জীৱনবিলাক সলনি কৰিব বিচাৰে। কিন্তু এতিয়া সেই মানুহৰ জীৱন কেনেকৈ সলনি কৰিব? আগুৱাই আহিব লাগিব নহয় বাৰু। এক্সেছ বাৰ কি বস্তুটো, বাৰ্ছ কিনো সেইটো জানি পেলাই সকলো মানুহ তেনেদৰে আগুৱাই আহিব লাগিব। আৰু এইখিনিতে এটা কথা আহি পৰে অৱশ্যে, এক্সেছ বাৰ্ছৰ ছেশ্যন বা ক্লাছ কৰিবলৈ হ'লে পইচাৰ অভাৱ থাকে কিছুমানৰ, নহয় জানো? আপোনালোকে যেনে তেনে হ'লেও এটা ছেশ্যন লওক, তাৰপিছত আপোনালোকৰ সমস্যা লাহে লাহে ছেশ্যনৰ পৰা ক্লাছলৈ আগবাঢ়ি যাব পাৰিব, খোল খাব। মই নিজৰ অভিজ্ঞতাৰ পৰা আপোনালোকক কথাষাৰ কৈছোঁ। গতিকে আপোনালোকো আগবাঢ়ি আহকচোন। হয়, এক্সেছ বাৰ ছেশ্যন এটা লওক। তাৰপিছত মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে এটা পৰিয়ালত এজন এক্সেছ বাৰ ফেচিলিটেটৰ প্ৰেক্টিচনাৰ থকাটো খুবেই প্ৰয়োজন। ফেচিলিটেটৰ নহয়, মোৰ ভুল হৈছে। প্ৰেক্টিচনাৰ থকাটো খুবেই প্ৰয়োজন। আজিৰ দিনত আমি ইমান ভেজাল খাদ্য খাই থাকোঁ আৰু শৰীৰত বহুত বেমাৰ আজাৰ হৈ থাকে, নহয় জানো? গতিকে পইচা এটা সময়তে যায়, কিন্তু খুব জৰুৰী শিকাটো আৰু ছেশ্যন লোৱাটো। গতিকে আপোনালোকে যদি ভাবে মোৰ লগত এক্সেছ বাৰ ছেশ্যন লওঁ বুলি বা ক্লাছ কৰোঁ বুলি, মোৰ ফোন নম্বৰ যিহেতু দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। আৰু মোৰ ভিডিঅ'লৈ যদি আজি প্ৰথম আহিছে, মোৰ চেনেলটো অকণমান আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। পুনৰ আপোনালোকক নমস্কাৰ জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।